হিয়াৰ আমাৰ মাননীয় বিধায়ক মহোদয় আজি আমাৰ মাজত উপস্থিত আছে। সন্মানীয় বিধায়ক মহোদয়ক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ আমি আমাৰ সতীৰ্থবৃন্দ লেডি গৰা অনুৰোধ জনাইছোঁ। আৰু তেখেতক আমি সকলোৱে আমাৰ ফালৰ পৰা এটা জোৰদাৰ হাততালিৰে উষ্ম আদৰণি জনাব লাগে। ইয়াৰ পাছতে আমাৰ মাজত উপস্থিত আছে আমাৰ বিশ্বনাথ জিলাৰ সহকাৰী আয়ুক্ত বিষয়া তথা ছয়দুৱাৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ সন্মানীয় প্ৰকল্প বিষয়া ছাৰ আমাৰ মাজত উপস্থিত আছে। গতিকে ছাৰকো এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ বাবে আমাৰ চুমি মহন্তক অনুৰোধ জনালো। এয়া পুষ্পাংক পাটিৰ ছাৰ, সকলোৱে তেওঁক এটা হাততালিৰে উষ্ম আদৰণি জনাব। ধন্যবাদ ছাৰ। ছাৰৰ বহুমূলীয়া সময় দি তেওঁ আমাক অভিভাৱক হিচাপে আমাক বহু আগুৱাই লৈ গৈছে আমাৰ ICDS প্ৰজেক্টটোত। গতিকে ছাৰকো এই আপাহতে মই ধন্যবাদ জনাইছোঁ। ইয়াৰ পাছতে আমাৰ সন্মানীয় প্ৰকল্প বিষয়া ছয়দুৱাৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ সন্মানীয় প্ৰকল্প বিষয়া বাইদেউ আমাৰ মাজত উপস্থিত আছে। গতিকে তেখেতকো এখন ফুলাম গামোচাৰে আদৰণি জনাবৰ বাবে ৰেণু বৰা বাইদেউক অনুৰোধ জনালোঁ। ক্ষমা কৰিব, ছয়দুৱাৰ নহয়, পূব ছয়দুৱাৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ। ইয়াৰ পাছতে আমাৰ মাজত আমাৰ আসন শুৱনি কৰি আছে আমাৰ গহপুৰৰ পৌৰসভাৰ পৌৰপতি মহোদয়। আমি তেখেতকো এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ বাবে অনুৰোধ জনাইছোঁ। ইয়াৰ পাছতে আমি সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ আমাৰ প্ৰশান্ত বৰা, তেখেত মোৰ সম্বন্ধত দাদা হয়, আৰু গতিকে তেখেতকো এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ। কিন্তু তেওঁ আঞ্চলিক পঞ্চায়তৰ চেয়াৰমেন হয়। গতিকে তেখেতক এখন ফুলাম গামোচাৰে আদৰণি জনাবৰ বাবে অনুৰোধ জনাইছোঁ। ইয়াৰ পাছতে আমাৰ মঞ্চত কেইবাজনো ৱাৰ্ড কমিশ্যনাৰ উপস্থিত আছে। আমি প্ৰথমতে মুকুট বৰাক এখন ফুলাম গামোচাৰে আদৰণি জনাবৰ বাবে অনুৰোধ জনালোঁ। ইয়াৰ পাছতে পূৰ্ণিমা শইকীয়া উপস্থিত আছে আমাৰ মাজত। গতিকে তেখেতকো আমি এখন ফুলাম গামোচাৰে আদৰণি জনাবৰ বাবে অনুৰোধ জনালোঁ। ইয়াৰ পাছতে আমাৰ মাজত উপস্থিত আছে বৰ্ণালী মহন্ত বাইদেউ। তেখেতকো এখন ফুলাম গামোচাৰে আদৰণি জনাবৰ বাবে আমি অনুৰোধ জনালোঁ। ইয়াৰ পাছতে আমাৰ মাজত মঞ্চত আসন শুৱনি কৰি আছে দীপালী বাইদেৱে। তেখেতো এখন ফুলাম গামোচাৰে আদৰণি জনাবৰ বাবে আমি অনুৰোধ জনালোঁ। আমাৰ মঞ্চত অন্যজন সমাজকৰ্মী উপস্থিত আছে ঋতুমণি বৰা। তেখেতকো এখন ফুলাম ৱাৰ্ড কমিশ্যনাৰ। গতিকে তেখেতকো এখন ফুলাম গামোচাৰে আদৰণি জনাবৰ বাবে অনুৰোধ জনালোঁ। ধন্যবাদ। আমি আদৰণি অনুষ্ঠানটো ইমানতে স্থগিত ৰাখিছোঁ। পিছত যদি আৰু কোনোবা আমাৰ স্বনামধন্য ব্যক্তি আমাৰ মাজত উপস্থিত হয় তেতিয়াহ'লে মই আপোনালোকৰ আগত চিনাকি কৰি দিবৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ।